ঢিঙৰ প্ৰাক্তন বিধায়ক মুস্তাফা শহীদুল ইছলামৰ মৃত্যুত বিভিন্নজনৰ শোক প্ৰকাশ। ঢিঙৰ প্ৰাক্তন বিধায়ক মুস্তাফা শহীদুল ইছলামৰ মৃত্যুত মৈৰাবাৰীস্থিত বাসগৃহত নিমাওমাও পৰিৱেশৰ সৃষ্টি হৈছে। যোৱাকালি সন্ধিয়া গুৱাহাটীৰ জিএমচিত চিকিৎসাধীন অৱস্থাত তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰিলে। দুবাৰকৈ বিধায়ক হোৱা প্ৰয়াত শহীদুল ইছলামে মৈৰাবাৰী অঞ্চলৰ বহু অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি তুলিছিল। ইফালে তেখেতৰ মৃত্যুত মৈৰাবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। মৈৰাবাৰী প্ৰেছ ক্লাব, আমচু, মুছা, সংখ্যালঘু সংগ্ৰাম পৰিষদকে আদি কৰি বিভিন্নজনেই শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। ৭০ বছৰীয়া প্ৰয়াত প্ৰাক্তন বিধায়কগৰাকীয়ে পত্নীসহ পুত্ৰ আৰু কন্যা সন্তানক ইহসংসাৰত এৰি থৈ গৈছে। ইফালে তেখেতৰ জানাজা নামাজ গুৱাহাটীৰ মুছাফিৰ খানত সম্পন্ন কৰি ইছলামপুৰ কবৰস্থানত সমাধি কৰিব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। তেখেত ডিং সমষ্টিৰ দুবাৰ বিধায়ক হৈছিলে। 1985 চনত এবাৰ বিধায়ক হৈছিলে বিৰোধী দলৰ বিধায়ক ইএমএফ দলৰ। পিছত 1990 চনত আকৌ বিধায়ক হৈছিলে কংগ্ৰেছ দলৰ পৰা। 96 চনত আকৌ বিধায়ক হৈছিলে কংগ্ৰেছ দলৰ পৰা। তেখেত যি 2 বছৰে দুটা টাৰ্ম বিধায়ক হৈছিলে, দুটা টাৰ্মতে তেওঁ বিৰোধী দলৰ বিধায়ক হৈছিলে। বিৰোধী দলৰ বিধায়ক হৈ থাকোঁতেও তেখেতে আমাৰ ডিং সমষ্টিৰ কাৰণে যিখিনি সমজুৱা কাম কৰিছে, ব্যক্তিগত কামৰ বিষয়ে মই নকওঁ, সমজুৱা যিখিনি কাম কৰিছে তাৰ ভিতৰত উল্লেখযোগ্য কাম হৈছে তেখেতে মৈৰাবাৰী ব্লক অফিচটোত তেখেতৰ নিজাববীয়া ব্যক্তিগত তত্বাৱধানত আহিবলৈ সক্ষম হৈছে। মৈৰাবাৰী থানা এটা আউটপোষ্ট আছিলে, টহলদাৰী চকী আছিলে। এই টহলদাৰী চকীক থানাত পৰিণত কৰিছে তেখেতে ব্যক্তিগতভাৱে নিজাববীয়া চেষ্টাৰে। তাৰপিছত তেখেতে মৈৰাবাৰীৰ যিখন গাৰ্লছ কলেজ আছে, জুনিয়ৰ কলেজ, গাৰ্লছ কলেজখন তেখেতে নিজৰ টিন কিনি পেলাই বনাই পেলাই তেখেতৰ দেউতাকৰ নামত তেখেতে প্ৰতিষ্ঠা কৰিছিলে। আৰু মৈৰাবাৰীৰ যিখন মহাবিদ্যালয় আছে, তেখেত যিদিনাখন কংগ্ৰেছ দলত যোগদান কৰিছিলে মৈৰাবাৰীত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰীৰ সন্মুখত, তেতিয়া তেওঁৰ এটা দাবী আছিলে যে মৈৰাবাৰী কলেজখন চৰকাৰীকৰণ কৰিলেহে মই কংগ্ৰেছ দলত যোগদান কৰিম। তেতিয়া হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলে যে আজিৰ পৰা মৈৰাবাৰী কলেজখন চৰকাৰীকৰণ কৰা হ'ল, তথাপি আপুনি কংগ্ৰেছ দলত, আপোনাৰ নিচিনা নেতা কংগ্ৰেছ দলত আমাৰ প্ৰয়োজন আছে, আপুনি যোগদান কৰক। আৰু সেই হিচাপে তেখেতে যোগদান কৰিছিলে। আৰু তেতিয়া কংগ্ৰেছ মৈৰাবাৰী মহাবিদ্যালয়ৰ মাত্ৰ এটা কি অৱদান আছে তেখেতৰ, এইটো সম্পূৰ্ণ ৰাইজে ক'ব পাৰিব। আজি মই ক'ব নালাগে এইখিনি কথা। আগতে যিসকল ডিং সমষ্টিৰ বিধায়ক হৈছে তেওঁলোকে ৰাস্তাৰ কিনাৰত এটা যদি গছো লগাই থলে, গছৰ ডাল এটা লগাই থৈ পেলাই গৈছে যে এইখন ডালৰ তলত এটা ডাল দেখুৱাব পৰা নাই। কিন্তু মুস্তাফা শহীদুল ইছলাম বিধায়ক থাকোঁতে তেখেত এনেকুৱা কিছুমান কাম কৰিছে যিবিলাক কামৰ ডাইৰেক্ট ফাইদা ডিং সমষ্টিৰ ৰাইজে পাই আছে। আজি দলৈগাঁৱৰ যিটো হায়াৰ ছেকেণ্ডেৰী আৰ্টছ ষ্ট্ৰীম আছে, তেখেতে নিজে কমিটি কৰি পেলাই ব্যক্তিগতভাৱে তেখেতে এই আৰ্টছ ষ্ট্ৰীম কৰিছে। তাত বহুতে চাকৰি কৰি পেলাই আজি ছেকেণ্ডেৰী আছে এইখন তেখেতে কৰিছে। আলিটিউনিৰ যিখন হায়াৰ ছেকেণ্ডেৰী আছে এইখন তেখেতে কৰিছে। তাৰপিছত বেচামাৰী যিখন এই ইস্কৰ ব্ৰাঞ্চ আছে এইখন এখেতে কৰিছে। গতিকে এখেতে এইখিনি হৈছে বহুতখিনি আণ্ডাৰত 47খন ব্ৰাঞ্চ চেণ্টাৰ খুলিছিলে। তেখেতৰ জানাজা সম্পন্ন কৰা তেখেতে ওচিয়ত কৰি থৈ গৈছে যে তেখেতৰ জানাজা হ'ব মুছাফিৰ খানাৰ লগত যিখন হেৰি আছে, এই কবৰস্থান আছে, সেইখন কবৰস্থানতে তেখেতৰ জানাজাটো দিবৰ কাৰণে ওচিয়ত কৰি থৈ গৈছে, যিটোৰ কাৰণে আমি তাতেই আমাৰ পৰিয়ালৰ মানুহ গৈ আছে, তাতেই জানাজাটো সম্পন্ন কৰা হ'ব। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব
বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।